পৰিৱেশ কলাৰ দৃষ্টিৰে বিহু ঐতিহ্যৰ পৰম্পৰা শিক্ষক যি আলোচনা চক্ৰ অনুষ্ঠিত হ'ল আজি উপস্থিত আছে আপুনি সমগ্ৰ অনুষ্ঠানটোৰ সম্পৰ্কে কি ক'ব? ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই আমাক এই অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ দিয়াত আমি অত্যন্ত সুখী আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বাবে ই এক ঐতিহাসিক পদক্ষেপ। ডক্টৰ ভূপেন হাজৰিকা পৰিৱেশ কলা বিভাগ পৰিৱেশ কলা কেন্দ্ৰৰ জৰিয়তে আমি এই অনুষ্ঠানটো আগবঢ়াই নিছোঁ। মোৰ লগত ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰিৱেশ কলা বিভাগৰ অসমীয়া বিভাগৰ মাননীয় প্ৰফেচাৰ পল্লৱী ডেকা বুজৰবৰুৱা আছে। তেখেতসকলে এই সম্পৰ্কত ক'ব। আমি অত্যন্ত সুখী। এই কাৰ্যসূচী আমি আগলৈ লৈ যাব খুজিছোঁ যে বিহু সম্পৰ্কত এক বিদ্যায়তনিক আলোচনা হওক, বিহু সম্পৰ্কত আলোচনা হওক, আমি বিতৰ্ক হওক, আমি বিচাৰিছোঁ যাৰ জৰিয়তে এই মন্থনৰ জৰিয়তে যাতে অসমবাসীয়ে বিহু সম্পৰ্কত যিবিলাক বিভিন্নজনে বিভিন্ন ব্যক্তিয়ে বিভিন্ন মতামত উত্থাপন কৰিছে সেইখিনি সকলোৱে জানক। এই হৈছে আমাৰ উদ্দেশ্য। আজি আমাৰ এই আলোচনা সত্ৰৰ মূল উদ্দেশ্য হৈছে আমি আজি ইয়াত গৱেষণা পত্ৰ যিবিলাক ছপা হ'ব সেইবিলাক আমি সংৰক্ষণ কৰিম, সংশোধন কৰিম, আলোচনা বিলোচনাৰ জৰিয়তে তাক আমি পাৰ বান্ধি দিম। আমি অসমীয়াত যিটো পাৰ বন্ধা বুলি কওঁ যে বিহু সম্পৰ্কত ইয়াৰ ঐতিহ্য কি আছিল, পৰম্পৰা কি আছিল, সেইখিনি গোটেইখিনি উন্মোচন কৰি পুথিৰ আকাৰত আমি সেইখিনি তথ্যভুক্ত কৰিম। আমাৰ আগন্তুক দিনবিলাকত বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়িব, উঠি অহা প্ৰজন্মই সেইবিলাক
অধ্যয়ন কৰিব আৰু তাৰ জৰিয়তে আমাৰ বিহু এই আমাৰ যি বাপুতিসাহোন এই বিহুটিৰ ইয়াৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে একোজন সৈনিক হিচাপে জাতীয় আত্মপৰিচয় অক্ষুণ্ণ ৰাখিবৰ কাৰণে তেখেতসকলে একোজন সৈনিক হিচাপে আগবাঢ়ি আহিব আৰু কাম কৰিব। ধন্যবাদ। কিবা সোধা? আজি যে আলোচনা চক্ৰ অনুষ্ঠিত হ'ল আজি ডক্টৰ ভূপেন বৰদলৈ কলা অধ্যয়ন কেন্দ্ৰৰ দিশত কি ক'ব আচলতে এইটো আচলতে সাম্প্ৰতিক সময়ৰ অতি গুৰুত্বপূৰ্ণ এটা অনুষ্ঠান বুলি অনুভৱ কৰিছোঁ। বিহু অসমৰ জাতীয় ঐতিহ্যৰ পৰিবাহক, অসমৰ সমাজ সংস্কৃতি ইতিহাস অৰ্থনীতি ৰাজনীতি জুৰি বিহু সম্প্ৰসাৰিত হৈছে বা অসমৰ যিটো জনজীৱন কৃষিজীৱী জনজীৱনৰ এটা সময়ৰ শ্ৰমৰ নিদৰ্শন, শ্ৰমৰ আনন্দ, শ্ৰম কৰিবলৈ প্ৰেৰণা হিচাপে বিহুৰ এদিন উৎপত্তি হৈছিল। পৃথিৱীতে শ্ৰমজীৱী মানুহৰ কৃষি শ্ৰমৰ লগত জড়িত মানুহৰ প্ৰেৰণাৰ উৎস হিচাপে এনেকুৱা উৎসৱৰ আৰম্ভণি হৈছিলে। অসমত ক্ষেত্ৰত বিহু জাতীয় উৎসৱলৈ ৰূপান্তৰিত হ'ল। জাতীয় উৎসৱ জাতি বৰ্ণ গোষ্ঠী নিৰ্বিশেষ অসমৰ জনগণৰ বিহু উৎসৱ। বিহুৰ অসমৰ যিহেতু জনগণৰ মাজত নৃগোষ্ঠীগতভাৱে বহুত জনগোষ্ঠী আছে, সেই জনগোষ্ঠীবিলাকৰ মাজতো বিভিন্ন ৰূপত আচলতে কৃষি উৎসৱ হিচাপে বিহুৰ পৰিচয় আছে। সকলোৱে বেলেগ বেলেগ নামেৰে হয়তো অভিহিত কৰিব পাৰে, কিন্তু মূলতঃ বিহুৰ সাংস্কৃতিক পৰিক্ৰমাটো একেটাই। আৰু এই যে বিহু অসমৰ জাতীয় জীৱনৰ প্ৰতীকস্বৰূপ হৈ উঠিছে, সেই বিহুৰ লগত অসমীয়া জাতীয় পৰিচয় কেনেকৈ লুকাই আছে। বিহুৰ পৰিৱেশ্য ৰূপটোৱে আজি যিটো বিকাশ লাভ কৰিছে, পৰিৱেশ্য কলাৰ দৃষ্টিৰে বিহু আজি সংস্থাপনৰ কেন্দ্ৰবিন্দু হৈ উঠিছে। বহু ব্যক্তি আৰু অনুষ্ঠানৰ কাৰণে সংস্থাপনৰ কাৰক হৈছে আৰু বিহুকেন্দ্ৰিক উদ্যোগৰ বিকাশ হৈছে, বিহুকেন্দ্ৰিক মাছ মেডিয়াৰ বিকাশ হৈছে, তেওঁলোকৰ TRP ৰেট বাঢ়িছে। বিহুকেন্দ্ৰিকভাৱে অসমৰ এটা সময় বৃহৎ এটা সময় বিহুৰ আগৰ পৰা বহুত পাছলৈকে বিহু জুৰি অসমৰ জীৱন প্ৰবাহত জড়িত হৈ থাকে। তেনেকুৱা বিহুৰ যিটো ঐতিহাসিক গুৰুত্ব, ঐতিহ্য, বিহুৰ পৰিক্ৰমা, বিহুৰ লগত কেনেকৈ অসম সংপৃক্ত হৈ আছে, অসমীয়া পৰিচয় সংপৃক্ত হৈ আছে, সেইখিনি উদ্ঘাটন কৰাটো কিন্তু গৱেষণাৰ বিষয়। আৰু সেই গৱেষণাৰ বিষয়ে বিদ্যায়তনিক শৈক্ষিক ক্ষেত্ৰত বিহুক কেনেকৈ উদ্ঘাটন কৰি বিহু কেনেকুৱাকৈ সংপৃক্ত হৈ আছে, তাৰ তাত্ত্বিক দিশৰ বিচাৰ বিশ্লেষণেৰে কেনেকৈ বিহুক পূৰ্ণ পৰ্যায়ৰ এটা অসমীয়া পৰিচয়ৰ প্ৰতীক হিচাপে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পৰা যায়, সেই ধৰণৰ প্ৰয়াসৰ এইটো প্ৰথম খোজ বুলি ক'ব পাৰোঁ। সেইকাৰণে আনন্দ অনুভৱ কৰিছোঁ এই আয়োজনৰ লগত। চিন্তাটো আমি কৰিছোঁ, চিন্তাৰ ৰূপায়ণ আমাৰ বিহু সুৰক্ষা সমিতি বা আমাৰ পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সকলোৱে মিলি এই ৰূপায়ণটোক পৰিপূৰ্ণতা দিছে। গতিকে মই সকলোলৈকে এই আয়োজনৰ অন্তৰালত থকা ধন্যবাদো জনাইছোঁ আৰু অসমত এনেকুৱা ধৰণৰ শৈক্ষিক গৱেষণামূলক প্ৰথম পদক্ষেপ হিচাপে আমি কৰিব পাৰিলোঁ বুলি বা কৰিবলৈ আৰম্ভ কৰিছোঁ বুলি এটা আনন্দ অনুভৱো কৰিছোঁ। ধন্যবাদ।